89,909 2022 তাৰপিছত 21 লাখ 24 38 লাখ 25 চনৰ অকল এক মাহতে 4,29,664 মানুহ আমাৰ ভাৰতবৰ্ষত কুকুৰে কামুৰিছে আৰু এইটো ৰেকৰ্ড পাইছে আমাৰ এই চিটি হস্পিটালবোৰ আছে ন হস্পিটালত গৈ পেলাই মানুহে ইনজেকশন নলয় যাব লগতে হস্পিটাললৈ যায় এই ডক্টৰ পৰা এই ৰেকৰ্ডৰ মতে ইয়াত এইটো দিয়া আছে গতিকে এতিয়া আমি সবে সাৱধান হ'বলৈ হ'ল তোমালোকক যদি এনেকুৱা ধৰণৰ কুকুৰে যদি কামুৰে তেতিয়া তোমালোকে বেলেগ আয়ুৰ্বেদিক বা গাঁৱলীয়া কিবা ঔষধ খাই বা ঘৰত এনে থাকিলে নহ'ব তোমালোকে চিকিৎসালয়ত গৈ পেলাই ডক্টৰৰ সহায় লৈ তোমালোকে ইনজেকশ্যন ল'বই লাগিব যদি ভাল কুকুৰেও কামুৰে তেতিয়া ইনজেকশ্যন ল'বই লাগিব নহ'লে নহ'ব বুজি পাইছা গতিকে এইটো মানে এতিয়া জ্বলন্ত সমস্যা হৈ পৰিছে সেইকাৰণে আমাৰ চৰকাৰী স্কুলবোৰতে এইবোৰ নিৰ্দেশ দিছে যে এইবিলাক এৱাৰনেছ প্ৰগ্ৰামবিলাক এতিয়া আমি কৰিব লাগে এতিয়া ইয়াৰ সংখ্যাটো বাঢ়ি বাঢ়ি ইমানেই বেছি হৈ গ'ল এতিয়া 50%লৈ 50% হ'ব ধৰিছে মানে ইমানেই বাঢ়ি আছে আৰু যেতিয়া এনেকুৱা ধৰণৰ কুকুৰে কামুৰে তেতিয়াহ'লে কুকুৰটোক ফটকে মাৰি পেলাব নালাগে মাৰি পেলালে কিন্তু দিগদাৰ হ'ব 24 ঘণ্টা কুকুৰটোক ধৰি ৰাখি বান্ধিব লাগে বান্ধি পেলাই তাক লক্ষ্য কৰি অবজাৰভেশ্যন কৰিব লাগিব এই কি লক্ষণ দেখুৱা গতিকে তোমালোকৰ মা দেউতা বা তোমালোকৰ গাঁৱৰ কোনোবা ল'ৰা ছোৱালী ডেকা ল'ৰা বিলাকে যদি সময় যেনেকৈ কাৰোবাৰ কামৰ পিছত যদি কুকুৰটো মাৰি দিয়ে তেতিয়াহ'লে কিন্তু বিপদ হয় তেতিয়া তোমালোকে বাধা দিব লাগিব যে কুকুৰটো মাৰিব নালাগে ইয়াক ধৰি বান্ধি ৰাখিব লাগে 24 ঘণ্টা লক্ষণটো চাব লাগিব আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত ইয়াত আছে নহয় আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট পশু চিকিৎসালয় আমাৰ কাৰ্যালয়তে আছে এইখিনিত আছে এই কোৰ্টৰ ওচৰত আছে তাত আমাৰ পশু চিকিৎসক আছে তেওঁলোকক জনাব লাগিব যে এনেকৈ কুকুৰে কামুৰিলে আমি কুকুৰটো ধৰি ৰাখিম তেতিয়া তেওঁলোকে আহি এই কুকুৰটোৰ ব্যৱস্থা ল'ব আৰু চৰকাৰে এতিয়া এনেকুৱা ব্যৱস্থা ল'ব ধৰিছে এই 2024 চনৰ পিছৰ পৰা এই কুকুৰবিলাকক ধৰি সিহঁতক ইনজেকশ্যন দিছে ভেকচিন দিছে আকৌ সিহঁতক যি জেগাৰ পৰা ধৰি আনে সেইটো জেগাতে এৰি দিছে মানে এতিয়া সিহঁতৰ সংখ্যাটো কণ্ট্ৰল কৰিব লাগে সিহঁতি যেনেকুৱা ধৰণৰ সংখ্যা মানে বাঢ়ি আছে এতিয়া খাবলৈ পাইছে জন্তু ঘূৰিবলৈ পাইছে